কামত যোৱা নহ'ল আৰু ভাল নালাগে কামত এক জেগাত যাম বুলি আহিলোঁ নহ'ল मुझे कुछ पल ते पुरबाई তো ফ্ৰেণ্ড এতিয়া পটাচাৰ উচিত একচুৱেলি আমাৰ আজি গাড়ীত চলাই আছে আৰু কামত নোযোৱাৰ কাৰণে আজি মানে মন্দিৰত কাম কৰিব লগা হয় কাম কৰিব নহয় দেই এনেই খুটা কাটা ফেলাই দিম থলাক চ' চাহ খোৱা জেগাত মানে আমাৰ ৰাস তথা একেবাৰে পূজা আৰু এই অঞ্চলৰ আটাইবিলাক মৰমীয়াল মানুহবিলাক আমাৰ ইয়াত আশীৰ্বাদ লোৱাৰ উদ্দেশ্যত তথা সকলোৰে দৰ্শনৰ স্বাৰ্থত আহে আৰু সেয়াই আমি যিহেতু কটাইছোঁ আৰু সকলোবিলাক কেতিয়াবা লাগে আৰু এনেকুৱা এটা মন্দিৰ হনুমান মন্দিৰ মন্দিৰ আৰু ইয়াতে কিবা পৰিব কিবা অলপ বনাব তো এয়াই আৰু আমি আমাৰ মাজত সদৰে যোৱা দেখা পোৱাৰ স্বাৰ্থেৰে আমাৰ ব্লগ আৰু সকলো সময় হওক তাৰে কামনা কৰিছোঁ এটি কি নুঠে নাকি मुझे कुछ पल আমাৰ হনুমান মন্দিৰ হা আৰু ইয়াত একচুৱেলি ভক্তসকল আহিয়ে থাকে প্ৰতিদিনে আমি হয়তো ভক্তসকলৰ মনোকামনা সদায় পূৰণ হোৱাৰ চেষ্টা কৰিম নিজে ইমানখিনি পঠাব পৰা নাই বুলি জ্ঞানত লৈছোঁ বুলিয়ে ক'ব লাগিব যিহেতু গৈ আমি আমাৰ জেগাত অসমৰ পৰিৱেশ দেখা পোৱা কিছু মানুহৰ আকৰ্ষণ ভাল লগাৰ স্বাৰ্থেৰে এতিয়া দেখি গাড়ী চলাই আছে আৰু আমি বিনালে গানটো ভাল লাগে কাৰণে সেইবিলাক অৰ্থেৰে আমাৰ সমাজখনৰ স্বাৰ্থেৰে গৈ যাব বিচাৰোঁ লগ এতিয়া থাল লৈ যাব লাগিব